নমস্কাৰ স্বাগতম মিটিৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল বিধানসভাত দাখিল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন 6 জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতিৰ প্ৰতিবেদন দাখিল কৰে মন্ত্ৰী গোটৰ অধ্যক্ষ ৰনোজ পেগুৱে প্ৰতিবেদন প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰলৈ তিনি মন্ত্ৰীৰ তত্ত্বাৱধানত প্ৰস্তুত জনজাতিকৰণৰ এই প্ৰতিবেদন ৰাজ্যিক কেবিনেটত গৃহীত হোৱাৰ পিছত সদনত দাখিল প্ৰতিবেদন সন্দৰ্ভত আলোচনা বিচাৰিছিল বিৰোধীয়ে বিধানসভাৰ নিয়মৰ বাবে আলোচনা অগ্ৰাহ্য অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মুখ্যমন্ত্ৰীক ধন্যবাদ 6 জনগোষ্ঠীৰ দল সংগঠনৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে টাই আহোম যুৱ পৰিষদে এয়া চৰকাৰৰ ঐতিহাসিক পদক্ষেপ এই বুলি আতাছুৱে উল্লেখ কৰিলে Report of the Committee of Group of Ministers to examine and suggest on the different aspects of reservation of 6 communities in the state. প্ৰতিবেদন খন সদনত দাখিল কৰিলো স্যার এখনৰ ওপৰত আলোচনা হ'ব নেকি স্যার এখনৰ ওপৰত আলোচনা হ'ব লাগে নালাগে এতিয়া আমি আলোচনা বিচাৰিছো ভাল লাগিলে স্যার আমি আলোচনা বিচাৰিছো ফাইলক নেক্সট কেতিয়াবা আমি আলোচনা নকৰিলে বিধানসভাত আমি উঠাইছে কিয় স্যার বিধানসভাত উঠাইছে কিয় ৰাজহুৱা স্যার যদি বিধানসভাত উঠাইছে আলোচনা হ'ব লাগিব মহৰ সমিতি আমাৰ নিৰ্বাচিত হ'ব লগা সদস্যৰ সংখ্যা আৰু আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা আলোচনা বিচাৰ শ্ৰী ৰবিৰাম নাৰ্জাৰী সমিতিৰ আলোচনা কৰিব পালে ভাল লাগিলে সদস্য হিচাপে আলোচনা হ'ব লাগে স্যার আলোচনা হ'ব লাগে আমি কেও মানিলো কৰিলো সন্মানীয় সদস্যসকল ৰিপৰ্ট এতিয়া দাখিল হৈ হ'ব কোনটো বেচিছত এতিয়া আলোচনা কৰিব পাৰে গতিকে সবে পঢ়ি লওক আৰু সেইটো আমি যদি তেনেকুৱা ধৰণৰ পৰিস্থিতি আহে যে আপোনালোকে এই বিষয়টো আলোচনা বিষয় বুলি ভাবে কাৰণ এইটো গ্ৰুপ অফ মিনিষ্টাৰৰ ৰিপৰ্ট আমাক কনসার্ন হওয়ার কারণে সবকে জানিবলৈ ৰিপৰ্ট কৰিছে এটো ওপৰত আলোচনা হয় আমি একো কৰিব নোৱাৰো অলৰেডি ৰিপৰ্ট পঠাইছে আমাৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে কৰাৰ কথা নহয় আমাৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে ৰিপৰ্ট লে মাত্ৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যার পিছত কথা পাতিব পাৰিব সন্মানীয় সদন যোৱা 25 নৱেম্বৰ তাৰিখে অসম বিধানসভাৰ শীতকালীন অধিৱেশন 5 দিনীয়া চৰকাৰী তথা বেচৰকাৰী কাৰ্যসূচীৰে সম্পন্ন আজি সামৰণি পৰিল অধিৱেশনৰ প্ৰথম দিনৰ পৰা বিধানসভাৰ নিয়মাৱলীৰ বিভিন্ন প্ৰক্ৰিয়াৰ অধীনত ৰাজ্য বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় অধিৱেশনৰ কালছোৱাত 8খন নতুন বিধেয়ককে ধৰি সৰ্বমুঠ 33খন গুৰুত্বপূৰ্ণ বিধেয়কখনৰ লগতে অসম বিনিয়োজন নং 3 বিধেয়ক 2025 আলোচনাৰ অন্তত পালিত কৰা হয় তদুপৰি চলিত অধিৱেশনৰ দুখন বেচৰকাৰী বিধেয়ক উত্থাপন হোৱাৰ লগতে আন এখন বেচৰকাৰী বিধেয়ক বিবেচনাৰ অন্তত অগ্ৰাহ্য কৰা হয় 6 জনগোষ্ঠীক লৈ মন্ত্ৰীগোটৰ এই প্ৰতিবেদনত কি আছে কেইবালানিও অনুমোদনাৱলী আগবঢ়োৱা হৈছে এই প্ৰতিবেদনত মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ অনুমোদনাৱলীৰ অনুসৰি অসমৰ জনজাতিসকলক তিনিটা ভাগত বিভক্ত কৰা হৈছে জনজাতি পাৰ্বত্য জনজাতি ভৈয়াম জনজাতি উপত্যকা জনজাতি উপত্যকা শাখাত আহোম চুতীয়া জনগোষ্ঠী অন্তৰ্ভুক্ত কৰা হৈছে জনজাতি উপত্যকা শাখাত চাহ জনগোষ্ঠী আদিবাসীসকলকো অন্তৰ্ভুক্ত কৰা হৈছে গোৱালপাৰা জিলাৰ বাহিৰৰ কোচ ৰাজবংশীসকলকো জনজাতি উপত্যকা শাখাত ৰখা হৈছে ৰাজ্যৰ নিয়োগ শিক্ষাত প্ৰযোজ্য হ'ব জনজাতি উপত্যকা ৰাজনীতিটো প্ৰযোজ্য হ'ব জনজাতি উপত্যকা কোকৰাঝাৰ সংসদীয় সমষ্টি জনজাতি ভৈয়ামৰ বাবে সংৰক্ষিত ডিফু সংসদীয় সমষ্টি জনজাতি পাৰ্বত্যৰ বাবে সংৰক্ষিত জনজাতি উপত্যকাত সংৰক্ষণৰ সুকীয়া কোটা থাকিব এছটি পাৰ্বত্য ভৈয়ামৰ কোটা সম্পূৰ্ণ সুৰক্ষিত থাকিব কেন্দ্ৰৰ সংৰক্ষণত জনজাতিৰ তালিকাত সোমাব এছটি উপত্যকা মৰাণ মটক সোমাব জনজাতি ভৈয়াম শাখাত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীও সোমাব জনজাতি ভৈয়ামত চাহ জনগোষ্ঠীৰ 35টা সম্প্ৰদায় সোমাব ওবিচি অৰ্থাৎ অন্যান্য পিছপৰা শ্ৰেণীত যি 35টা সম্প্ৰদায় বৰ্তমান নাই অন্যান্য পিছপৰা শ্ৰেণীত এই 35টা সম্প্ৰদায় এছটি এছচি হ'বনে নাই বিবেচনাধীন হৈ আছে মাননীয় অধ্যক্ষ মহোদয় মই ৰিপৰ্ট অফ দ্য কমিটি অফ গ্ৰুপ অফ মিনিষ্টাৰ্ছ টু এক্সামিন এণ্ড ছাজেষ্ট on the different aspects of reservation of 6 communities in the state প্ৰতিবেদনখন সদনত দাখিল কৰিলো মৰাণ জনগোষ্ঠীটোৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ
লগতে চৰকাৰখনে যথেষ্ট আমাক আৰ্থিকভাৱে পেকেজ দিছে আৰু ইতিমধ্যেই আমাৰ বিশেষকৈ মানে ACS আৰু APSত আসন সংৰক্ষণ কৰিছে তাৰ পাছত সাহিত্য পৰিষদ দিয়া ব্যৱস্থা কৰিছে তাৰ পাছত বিশেষকৈ অৰুণাচলত যিসকল মৰাণ জনগোষ্ঠীৰ লোক বসবাস কৰি আছে আজি কেইবাটাও দশক ধৰি তেখেতসকলক স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ তাৰ ব্যৱস্থা কৰিছে সাব কমিটি আছিলে এই কেবিনেট সাব কমিটিয়ে আজি অকল লেহে কৰিছে ইয়াত কোনো ডিছকাশ্যন নাই ইয়াত কোনো বিলো অনা হোৱা নাই অকল ইয়াত মন্ত্ৰীৰ যি সাব কমিটি আছিলে এই সাব কমিটিয়ে তেওঁলোকৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো লে কৰিছে এইটো ভাৰত চৰকাৰলৈ পঠিয়াই দিয়া হ'ব ভাৰত চৰকাৰৰ RGI চাব কমিশ্যনে চাব ইয়াৰ ওপৰত পিছত চৰ্চা কৰিবলৈ বহুত আৰু ইয়াত সুবিধা আছে যিসকলে দাবী জনাই আহিছিলে তেওঁলোকে কৈছিল যে বৰ্তমান ST সকলৰ কোনো ক্ষতি নোহোৱাকৈ ST দিব লাগে বুলি তো আমিও সেইটোৱে কৈ আহিছোঁ আমাৰ ফালৰ পৰাও বৰ্তমানৰ প্ৰেজেণ্ট যিসকল ST আছে তেওঁলোকৰ একো ক্ষতি নোহোৱাকৈ বাস্তৱসন্মত এটা পদক্ষেপ যাতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে লয় সেইটোৱে আমাৰ আগৰ পৰাই ষ্টেণ্ড আছিলে এতিয়াও আমি সেইটোৱে কৈছোঁ বৰ্তমানৰ যাতে কোনো ST বিলাকৰ ক্ষতি নহয় তেনেধৰণৰ এটা ব্যৱস্থা অসম চৰকাৰ বা ভাৰত চৰকাৰে ল'ব লাগে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিলৰ পাছতে ৰাজ্যৰ ঠায়ে ঠায়ে আনন্দ উল্লাস আতচবাজি ফুটাই আনন্দ প্ৰকাশ 6 জনগোষ্ঠীৰ জাতীয় দল সংগঠনৰ গোৱালপাৰাত আনন্দ প্ৰকাশ আক্ৰাসুৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী গোটক ধন্যবাদ জনালে আক্ৰাসুৰে অবিভক্ত গোৱালপাৰাৰ আক্ৰাসু সভাপতি প্ৰদীপ ৰয়ে ধন্যবাদ জনাই অসমৰ মুখ্যমন্ত্ৰী দিনটোক ঐতিহাসিক বুলি আখ্যা দিলে আক্ৰাসুৰে অসম চৰকাৰ জিন্দাবাদ মুখ্যমন্ত্ৰী জিন্দাবাদ গণেশ পেগু জিন্দাবাদ মহিলা সমিতি জিন্দাবাদ হেমন্ত বিশ্ব শৰ্মা জিন্দাবাদ বিজেপি চৰকাৰ জিন্দাবাদ চিচি বৰগাঁৱৰ কৃষ্টি ভ্ৰমণত আনন্দ উল্লাস 6 জনগোষ্ঠীৰ জনজাতিকৰণক আদৰণি ইজনে সিজনক মিঠাই খোৱালে চুতীয়া জনগোষ্ঠীৰ লোকসকলে অসম চৰকাৰক ধন্যবাদ অগপৰ মুখপাত্ৰ কস্তুৰী চুতীয়া বৰুৱাৰ আমি দেখিছো জনজাতিকৰণ সদায় এক সংবেদনশীল বিষয় আছিল আমাৰ অধিকাৰৰ প্ৰশ্ন আছিল আমাৰ ভাষাৰ বাবে আমাৰ সংস্কৃতিৰ বাবে আমাৰ ভূমিৰ অধিকাৰৰ বাবে সময়ে সময়ে আমাৰ নিগোষ্ঠীৰ লোকসকলে সদায় আন্দোলন কৰি আহিছে নিজৰ ন্যায্য প্ৰাপ্তি দাবী কৰি আহিছে আৰু বছৰৰ পাছত বছৰ ধৰি চলা আন্দোলন এই ৰাজনৈতিক বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত তাৰ পাছত আমি দেখিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পোন প্ৰথমবাৰৰ বাবে এক আশাৰ ৰেঙনি আহিছে জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ আছিল কিন্তু তাৰ পাছতো আমি দেখিছো যে বিগত বছৰসমূহত আন চৰকাৰসমূহৰ কেতিয়াও আমি ধনাত্মক পদক্ষেপ এই ক্ষেত্ৰত দেখা নাপালো আজি আমি ধন্যবাদ জনাইছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰক আজি যেন জননেতা ভীমবৰ দেউৰীৰ সপোনটো পূৰ কৰিবলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আগবাঢ়ি গৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিলৰ পাছতে আতাচুৰ উপসভাপতি মনোজ গগৈৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে আতাচুৰ উপসভাপতিগৰাকীয়ে জনজাতি উপত্যকাত যিকেইটা জনগোষ্ঠীক ৰখা হৈছে তেওঁলোকক ৰাজনৈতিক আৰু ভূমিৰ অধিকাৰ দিয়াৰ দাবী উত্থাপন কৰে মনোজ গগৈয়ে
হয় 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰাজ্যত অব্যাহত আছিল আন্দোলন আৰু এই আন্দোলনৰ ফলস্বৰূপে যেহেতু অসম চৰকাৰে এইবাৰ চলিত বিধানসভাত আজি যেহেতু বিভাগীয় মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে ইতিমধ্যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিছে আৰু বহুকেইটা বিষয় যেহেতু সন্নিৱিষ্ট হৈছে এই প্ৰতিবেদনত আৰু এটা কথা উল্লেখ কৰা হৈছে যে পূৰ্ব যি জনজাতিসকলক তেওঁলোকৰ অধিকাৰ সৰ্ব নকৰাকৈ আচলতে এই প্ৰতিবেদন দাখিল কৰা হৈছে বুলি ইতিমধ্যে চৰ্চা হৈছে আৰু ইতিমধ্যে যেহেতু বিধানসভাৰ অধিৱেশন সমাপ্ত হৈছে আৰু আমাৰ সৈতে যেটো সদৌ টাইমছ ছাত্ৰ সন্থাৰ উপসভাপতি মনোজ গগৈ আছে যেটো আজি বিভাগীয় মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে 6 জনগোষ্ঠীৰ জনজাতি সন্দৰ্ভত ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে তাক লৈ আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব প্ৰথমতে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ তাৰ লগে লগে আমাৰ মন্ত্ৰী গোটৰ দায়িত্বত থকা ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়াকো আমি আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ কথা হ'ল কি আটা চুৰ এখন দীৰ্ঘদিনীয়া সংগ্ৰাম 6 জনগোষ্ঠীৰ এখন দীৰ্ঘদিনীয়া সংগ্ৰাম যিখন সংগ্ৰামৰ ন্যায্যতা প্ৰদান কৰিবৰ কাৰণে তেখেতলোকে প্ৰথমটো ধাপ আমাক সুবিধা কৰি দিছে প্ৰথমটো ধাপ হিচাপে প্ৰতিবেদনখন অসম বিধানসভাত তেখেতলোকে দাখিল কৰিছে যিটো আমি ভাবোঁ আজি তাৰিখত আমাৰ সংগ্ৰামখনক এটা ন্যায্যতা প্ৰদান কৰিছে কিন্তু ইয়াৰ লগে লগে আমাৰ দৃষ্টি নিবদ্ধ থাকিব যে ইয়াৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্চ সদন আৰু নিম্ন সদনত কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰি আমাক 2026 বিধানসভা নিৰ্বাচনৰ আগত টাই আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰে এতিয়া এই যি STV বুলি যিটো ব্যৱস্থা আমাক কৰা হৈছে এই উজনি অসমত 4টাকৈ জনগোষ্ঠীক এই STVৰ ভিতৰত আমি থাকিলেও আমি এটা কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰো যে আমাৰ ৰাজনৈতিক অধিকাৰ আৰু ভূমি অধিকাৰ এইটো কিন্তু সুৰক্ষিত হ'ব লাগিব ৰাজনৈতিক অধিকাৰ আৰু ভূমি অধিকাৰ যদি সুৰক্ষিত নহয় তেনেহলে হয়তো STV দিলেও আমি কোনো ধৰণৰ লাভান্বিত নহম গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে 2019 চনৰ 9 জানুৱাৰী তাৰিখে ৰাজ্যসভাত যিখন বিল উত্থাপন হৈছিল সেই বিলখন ডকালে সংশোধিত কৰি বা এই প্ৰতিবেদন তাৰ লগত সংপৃক্ত কৰি অতি শীঘ্ৰে উচ্চ সদন আৰু নিম্ন সদনত আমাৰ বিলখন পাছ কৰি ৰাষ্ট্ৰপতি স্বাক্ষৰ কৰালৈকে তেখেতৰ দায়িত্ব যথেষ্ট বাঢ়িব তেখেতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতি তেখেতৰ যিটো দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা সহকাৰে কামখিনি কৰি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিব বুলি আমি আশাবাদী আৰু বাৰে বাৰে কৈছোঁ উদাহৰণস্বৰূপে কৈছোঁ যে চিচিবঙ্গা সমষ্টিটো যদি আমাৰ কাৰণে ধেমাজিৰ কথা কৈছোঁ মই যেটো ধেমাজিত পূৰ্বতে দুটা সমষ্টি ৰিজাৰ্ভ আছে ধেমাজি আৰু জোনাই এটা নতুনকৈ এটা সমষ্টি হৈছে চিচিবঙ্গা আমি ধৰি ললো চিচিবঙ্গা সমষ্টিটো STVৰ কাৰণে ৰিজাৰ্ভ কৰিলে কিন্তু কেৱল তাত পলিটিক্যাল ৰাইটটো দিলে নহব তাত আমাৰ ভূমি অধিকাৰটো থাকিব লাগিব তাৰ লগে লগে আমাৰ মানুহখিনি যিখিনি যি 4টা জনগোষ্ঠীক ভি হিচাপে চিহ্নিত কৰিব সেই 4টা জনগোষ্ঠী ভূমি অধিকাৰ জোনাইটো থাকিব লাগিব ধেমাজিটো থাকিব লাগিব বা মাজুলীটো থাকিব লাগিব গম পাইছেনে কথাটো যে পূৰ্বৰ জনগোষ্ঠী যিসকল জনজাতি য'ত আছে তেখেতলোকৰ তাত STV বিলাকৰ ভূমি অধিকাৰটো নাথাকিব পলিটিক্যাল ৰাইটটো নাই তাত যদি ভূমি অধিকাৰটো নাথাকে তেনেহলে মই ভাবো STV হিচাপে আমি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম যথেষ্ট আমাৰ কষ্ট হ'ব গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰবাৰ আমি আহ্বান জনাইছোঁ এই কথাখিনি আপোনালোকে গুৰুত্ব দিব এই কথাখিনি গুৰুত্ব দি অসমৰ 6 জনগোষ্ঠীৰ যি সমস্যা দীৰ্ঘদিনীয়া যি আশা এই আশা পূৰণ কৰাৰ ক্ষেত্ৰত আপুনি 26ৰ যিখিনি পদক্ষেপ ল'ব লাগে সেইখিনি সুন্দৰভাৱে লৈ কেন্দ্ৰীয় গৃহ বিভাগক ইয়াত সৈমান কৰি আপুনি যাতে আমাৰ দাবীসমূহ পূৰণ কৰিবলৈ চেষ্টা কৰে তাৰ প্ৰতি আহ্বান থাকিব পুনৰবাৰ আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ যে এই পদক্ষেপত আপুনি যথেষ্ট উৎসাহেৰে বা যথেষ্ট সদিচ্ছাৰে যিখিনি কাম কৰিলে এই কামখিনি পৰৱৰ্তী সময়তো আপুনি আগবঢ়াই নিব টাই আহোম ঐক্য মঞ্চৰ ধেমাজি জিলাৰ কাৰ্যকৰী সভাপতি গোলাপ গগৈয়েও ব্যক্ত কৰে প্ৰতিক্ৰিয়া খুব বেছি উৎফুল্লিত হৈ আমি ফটকা ফুটোৱাৰ কোনো প্ৰয়োজন আছে বুলি আমি নাভাবোঁ কাৰণ আজি প্ৰতিবেদনখন দাখিল কৰাৰ ক্ষেত্ৰত আজি বিধানসভাৰ 126 জন বিধায়ক থকাৰ পিছত তেওঁলোকৰ প্ৰত্যেকৰে অন্তত এই প্ৰতিবেদনখনৰ ওপৰত যিটো নেকি আজি এটা দীৰ্ঘম্যাদী অতি স্পৰ্শকাতৰ এটা বিষয় এইটো আজি বিধানসভাত এইটো আলোচনাৰ প্ৰয়োজন আছিল গতিকে আজি আমি আপাহতে কৈ দিব নোৱাৰোঁ যে এই প্ৰতিবেদনখনৰ জৰিয়তে আমাৰ 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণ ইয়াৰ হুদুৰ পখাই যিটো প্ৰভাৱ পৰিব লাগে এই প্ৰভাৱটো যে আমাৰ পক্ষে হ'ব এই কথাটো কিন্তু মই ব্যক্তিগতভাৱে এইটো আশাবাদী নহয় গতিকে আৰু আমাৰ এইটো হাৰি আছে যে বিশেষকৈ আমি উজনি অসমত যদি চাওঁ আজি জোনাই মাজুলী ধেমাজি ঢকুৱা আমি এই যিকেইটা সমষ্টিত আমি আজি অতদিনে এই জনজাতীয়
ৰাইজৰ কাৰণে আমি ভোগ দখল কৰিবৰ কাৰণে আমি সমষ্টিবিলাক LAC কনষ্টিটুৱেঞ্চিবিলাক দিয়া হ'ল আমি এইটো যেটো ভাবিছো ঠিক আছে আমি এটো কোৱা না যে তেওঁলোকৰ ৰাইটটো কাঢ়ি আনি আমি ল'ব লাগে কিন্তু পলিটিক্যাল ৰাইট যদি আমাৰ নাথাকে লেন্ড ৰাইট যদি নাথাকে তেতিয়াহলে জনজাতিৰ নামত এটা আমাৰ বৃহত্তৰ টুপুলা দি আমাৰ লাভ হ'ব বুলি আমি অন্তত ধেমাজিবাসী হিচাপে কৈছো। তিনিচুকীয়া আতাচুৰ ফটকা ফুটাই আনন্দ উল্লাস 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰাক লৈ উৎফুল্লিত আতাচু 26ৰ নিৰ্বাচনৰ পূৰ্বে লোকসভাত প্ৰতিবেদনখন গৃহীত কৰাৰ আহ্বান আতাচুৰ তিনিচুকীয়া জিলা সমিতিৰ। সদৌ টাইমছ স্বাধীনতা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা মন্ত্ৰীগোটৰ লগতে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ যিহেতু আজি অসম বিধানসভাত আজি 6 জনগোষ্ঠীৰ যি বহুদিনীয়া দাবী এই দাবীটো মন্ত্ৰী গোটে আজি বিধানসভাত দাখিল কৰিছে আমি অত্যন্ত সুখী হৈছোঁ। বহু চৰকাৰ আহিলে বহু চৰকাৰ গ'ল কিন্তু আজি মুখ্যমন্ত্ৰীয়ে যি কৈছিল যে আমি প্ৰতিশ্ৰুতি দিছোঁ যে 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিম কিন্তু আজি জনজাতি বৰ্তমান মৰ্যাদা প্ৰদান নহ'লেও কিন্তু আমি জানিব পাৰিছোঁ যে সেই যিখন প্ৰতিবেদন মন্ত্ৰীগোটৰ প্ৰতিবেদন এই প্ৰতিবেদনখন দাখিল হৈছে আৰু দাখিল যেনেকৈ ধৰণে হৈছে মুখ্যমন্ত্ৰীয়ে যেনেধৰণে আমাৰ দাবীবিলাক পূৰণ কৰাৰ স্বাৰ্থত তেওঁ যি ভূমিকা পালন কৰিব বিচাৰিছে ঠিক তেনেধৰণে এই প্ৰতিবেদনখন গৈ এতিয়া পাৰ্লিয়ামেণ্ট যাব এই পাৰ্লিয়ামেণ্টতো যাতে কেন্দ্ৰীয় চৰকাৰে হওক কেন্দ্ৰীয় মন্ত্ৰীসকলে এই প্ৰতিবেদনখন কিন্তু যেনেধৰণে 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে তাৰ ভিত্তিত অসমখন সুৰক্ষাৰ স্বাৰ্থত যিখিনি কৰণীয় আছে তেওঁলোকে এইখিনি যাতে জনসাধাৰণৰ স্বাৰ্থত কিন্তু কৰিব লাগে বুলি আমি আশাবাদী হৈ ৰৈ আছোঁ। ইফালে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিলক লৈ শিৱসাগৰতো উল্লাস দীৰ্ঘদিনীয়া দাবী পূৰণ হ'ব বুলি আশাবাদী জাতীয় জনগোষ্ঠীয় দল সংগঠন শিৱসাগৰৰ দোলমুখ চাৰিআলিত আতচবাজি ফুটাই আনন্দ প্ৰকাশ আতাচুকে ধৰি কেইবাটাও সংগঠনৰ অসম চৰকাৰক ধন্যবাদ জনালে টাই আহোম যুৱ পৰিষদ আতাচু জাতীয় সংগ্ৰামী সেনাসহ কেইবাটাও দল সংগঠনে প্ৰতিবেদন দাখিলৰ পাছতে ৰাজপথলৈ ওলাই আহিল আহোম জনগোষ্ঠীয় লোকসকল শীঘ্ৰে জনজাতিকৰণৰ স্বীকৃতি পাব বুলি আত্মবিশ্বাসী লোকসকল। একমুখে টাই আহোম জনগোষ্ঠী হৈ টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাই পাই আজি আমি অসম চৰকাৰক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু মন্ত্ৰীগোটৰ সকলো সদস্যক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অসম বিধানসভাৰ অধ্যক্ষকে ধৰি অসম বিধানসভাৰ সকলো সদস্যকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এই পদক্ষেপে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চূড়ান্ত যি আমাৰ ধাপ আছিলে সেয়া অতিক্ৰম কৰিলে আৰু আমি আশা ৰাখিম অহা 1 ডিচেম্বৰৰ পৰা সংসদৰ যি শীতকালীন অধিৱেশন হৈছে এই শীতকালীন অধিৱেশনতে 2024 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমাৰ জনজাতিকৰণ হ'ব। অসমৰ সম্পদ অধিকাৰ ভূমি অধিকাৰ অৰ্থনৈতিক অধিকাৰ ৰাজনৈতিক অধিকাৰ বাকী অধিকাৰ কেৱল মাত্ৰ অসমীয়া মানুহ থাকিবলৈ হ'লে আৰু অসমৰ শাসনৰ মাজুলীডাল অসমীয়া মানুহ থাকিবৰ কাৰণে 6টা জনগোষ্ঠী জনজাতিকৰণ অতি প্ৰয়োজন আছিলে আৰু আজি মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যিখন প্ৰতিবেদন ওলালে তাক আমি জাতীয় সংগ্ৰামী অসম আৰু সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ যথেষ্ট সুখী হৈছোঁ। ইয়াৰ ফলত কিন্তু এটা কথা স্পষ্ট হৈছে আজিৰ তাৰিখৰ পৰা অসমীয়া জাতিটো সুৰক্ষিত হ'বলৈ গৈ আছে। ইফালে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰে নিখিল ৰাভা ছাত্ৰ সন্থাই জনজাতিকৰণৰ প্ৰতিবেদন বিধানসভাত দাখিল হোৱাৰ পাছতেই আৰচুৰ কেন্দ্ৰীয় সভাপতি মতিলাল বাগচেকে সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰৰ পদক্ষেপক তীব্ৰ সমালোচনা কৰে। পূৰ্বৰ জনজাতীয় লোকসকলৰ অধিকাৰ ক্ষতি নকৰাকৈ জনজাতিকৰণ কৰাত আপত্তি নাই বুলি মন্তব্য কৰে আৰচু নেতৃত্বই চৰকাৰে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ পূৰ্বৰ জনজাতীয় লোকৰ অধিকাৰ খৰ্ব কৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে পৰিস্থিতি অগ্নিগৰ্ভ হ'ব বুলি হুমকি দিয়ে। চৰকাৰৰ সময় থাকোঁতেই সংবিধান সংশোধন কৰি হ'লেও পূৰ্বৰ জনজাতীয় লোকসকলৰ অধিকাৰ অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায় নিখিল ৰাভা ছাত্ৰ সন্থা অৰ্থাৎ আৰচুৱে। সেই যে 40,000 এক্সিষ্টিং যে ট্ৰাইবেল সেই ট্ৰাইবেলৰ কোনো ক্ষতি নোহোৱাকৈ যাতে ইয়াত সেই 6 জনগোষ্ঠী বা অন্য জাতি জনগোষ্ঠীক ইয়াত ST যদি কৰে আমাৰ আপত্তি নাই আমি সেই কথা বাৰে বাৰে কৈ আহিছোঁ কিন্তু অসম চৰকাৰে তাকেই নকৰি কৈ আহিছে যে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ মুখতো কথা ওলাইছে যে যদি 6 জনগোষ্ঠীসমূহক ST দিয়া হয় বা যদি জনজাতিকৰণ কৰা হয় তেতিয়াহ'লে সেই এক্সিষ্টিং ট্ৰাইবেলৰ ক্ষতি হ'বই গতিকে সি যি ক্ষতি হ'বই বুলি গম পাই সত্ত্বেও ইতিমধ্যে অসম চৰকাৰে
আজিৰ যে এটা কেবিনেটত উত্থাপন কৰি ওলাইছে আমি এইটোৱে কথা ক'ব বিচাৰিছোঁ যে আমাৰ সেই এক্সিষ্টিং ট্ৰাইবেলৰ যাতে কোনো ক্ষতি নহয় কোনো ক্ষতি নোহোৱাকৈ যাতে তেওঁলোকে এটা ৰিপৰ্ট প্ৰেৰণ কৰে আমি সেইটো প্ৰকাশ মানে আশা কৰিছোঁ তাৰ লগে লগে আমি এটা আশা কৰিব বিচাৰিছোঁ যে এইটো যাতে সংবিধান সংশোধন কৰি হ'লেও যাতে তেওঁলোকে সেইটো কৰে আমি সেইটো আশা কৰিছোঁ কিন্তু অসম চৰকাৰে ভাবিছোঁ যে তেওঁলোকে সেই সংশোধন কৰাৰ পক্ষত হয়তো তেওঁলোকে নাই কোকৰাঝাৰত জনজাতীয় ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি জনজাতিকৰণৰ বিৰুদ্ধে জনজাতীয় শিক্ষাৰ্থীৰ প্ৰতিবাদ প্ৰৱেশদ্বাৰ ভেদি BTC সচিবালয়ত প্ৰৱেশ ক্ষুব্ধ জনজাতীয় শিক্ষাৰ্থী অসম আৰক্ষী কমাণ্ডোৱে অসহায় হৈ চাই থাকিবলগীয়া হ'ল পৰিৱেশ ছাত্ৰ ছাত্ৰীসকলে BTC কাৰ্যালয়ৰ সন্মুখত কৰে অৱস্থান ভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ উত্তেজিত প্ৰতিবাদকাৰীয়ে লণ্ডভণ্ড কৰে সচিবালয়ৰ আচবাব প্ৰতিবাদ নন্দবন্ধু মানে আপোনালোকেও জানে আপোনালোকেও দেখা পাইছে আমি আমাৰ যিমানখিনি বড়োলেণ্ডত ট্ৰাইবেল ষ্টুডেণ্ট লোকেল আছে সিহঁতি আহি ফালে আজিৰ যি প্ৰটেষ্ট ৰিলিফ এইটো বসবাস কৰিছে আৰু আহিছে আমি এইটো জানো আজিৰ যি ষ্টেট গভৰ্ণমেণ্টে এনেকুৱা সিদ্ধান্ত লোৱাৰ কাৰণে আজি এই পৰিস্থিতিটো হৈছে আজি যি কণ্ডিশ্যন হৈছে ষ্টেট গভৰ্ণমেণ্টে এনেকুৱা ডিচিশ্যনটো ল'ব নালাগিছিল ষ্টেট গভৰ্ণমেণ্টে যি 6টা জনজাতিক ST দি ফালে আমাৰ ST সকলৰ আমাৰ ট্ৰাইবেল সকলৰ ইউথ কেইটা কি কৰিব খুজিছে আমি বহুত দুখী এজ এ ইউথ হিচাপে এজ এ ষ্টুডেণ্ট হিচাপে বড়োলেণ্ডৰ আমি ট্ৰাইবেল হিচাপে আমি বহুত দুখী আৰু আজিৰ যি ইউনিভাৰ্চিটিৰ পৰা আমি চলি আমাৰ ৰেলী আমি কৰিছিল ৰেলী কৰি আজি আমাৰ যি কণ্ডিশ্যনটো বাধ্যতা কৰিছিল আমি যি ছেক্ৰেটাৰীৰ যি ডোৰটো আমি খুলি পালে আমাৰ যি BTC ছেক্ৰেটাৰী আমি আহিছোঁ আৰু আহাৰ ৰিজনটো এইটোৱে আপোনালোকে জানে চব মানুহকেইটা দেখা পাইছে ইয়াত চব ষ্টুডেণ্টকেইটা আহিছে ইয়াতে মিনিমাম 2000 ষ্টুডেণ্ট আহিছে এইটোতো বহুত কম জাষ্ট ট্ৰেইনাৰ কালি পৰহি আপোনালোকে চাবা কিমান হাজাৰ ষ্টুডেণ্ট হ'ব ইয়াতে চ' ইয়াৰ কাৰণে আমাৰ যি ডিমাণ্ডটো আমি ক্লিয়াৰলি ৰাখিছোঁ ট্ৰাইবেল ইউথক ট্ৰাইবেল হিচাপে জীয়াই থাকিবলৈ দিয়ক ট্ৰাইবেলসকলক ৰিচপেক্ট কৰক মান-মৰ্যাদা দিয়ক এনেকুৱা কোনোদিন এনেকুৱা 6টা জনজাতিক যি ST দিয়া সিদ্ধান্তটো জল্দি যিমান পাৰে জল্দিকে উঠাই লওক এইটোৱে আমি ষ্টেট গভৰ্ণমেণ্টক আমি অনুৰোধ কৰিছোঁ গুৱাহাটীৰ নাৰেংগীত সূৰ্য থিয়েটাৰৰ পেণ্ডেলত অঘটন নৃত্যৰত অৱস্থাত বাগৰি পৰিল অভিনেতা অভিনেত্ৰী এই ঘটনাত আঘাতপ্ৰাপ্ত হয় থিয়েটাৰৰ এজন দৰ্শকো প্ৰথম দৰ্শনীৰ নাট চলি থকাৰ সময়তে ঘটে এই অঘটনটো গোৱালপাৰাৰ বলবলাত নৃশংস ঘটনা শহুৰেকৰ পৰিয়ালৰ আক্ৰমণত প্ৰাণ গ'ল জোৱাই উছমান আলীৰ দুপৰীয়া বলবলাৰ এখন হোটেলত উছমান আলীৰ পুত্ৰই বন্ধুৰ সৈতে ভাত খাই আছিল আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে মোমায়েকৰ দুই পুত্ৰই হঠাৎ হোটেলখনত প্ৰৱেশ কৰি উছমান আলীৰ পুত্ৰক মাৰধৰ কৰিবলৈ ধৰে স্থানীয় লোকে পৰিস্থিতি শান্ত কৰি দুই পক্ষক ঘৰে ঘৰে পঠিয়াই দিয়ে পাছত টিকৰিকিলাৰ নিজৰ ঘৰৰ পৰা উছমান আলীয়ে নিজৰ সৈতে সৰু ভাতৃক লৈ শহুৰৰ ঘৰত আহি কিহৰ বাবে মাৰপিটৰ ঘটনা সংঘটিত হয় সেই সন্দৰ্ভত জানিব বিচাৰে লগে লগে শহুৰৰ পৰিয়ালে মাৰপিট কৰিবলৈ আৰম্ভ কৰে উছমান আলীক হঠাৎ শহুৰৰ পৰিয়ালে চিপৰাঙেৰে ডিঙিত আক্ৰমণ কৰে উছমান আলী ঢলি পৰাত লগত অহা ভাতৃয়ে চিকিৎসালয় নিবলৈ চেষ্টা কৰে লোকজনক হস্পিটেললৈ নিবলৈ সাজু কৰা বাহনখনতো আক্ৰমণ কৰে শহুৰেকৰ পৰিয়ালে সন্মুখৰ আইনা ভাঙি দিয়াৰ লগতে বিস্তৰ ক্ষতি সাধন কৰে বাহনখনৰ উছমান আলীক গোৱালপাৰা চহৰৰ চলেজ হস্পিটেলত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে এই ঘটনা সন্দৰ্ভত 3জনক আটক কৰিছে আৰক্ষীয়ে হৈছিলে কি মানে এই যে ল'ৰাটো গৈছিল মানে তাৰ শহুৰক দৰৱ কৰিবৰ কাৰণে গুৱাহাটীৰ পৰা আহাতে
আপোনাৰ এই যে কিবা বলবলাত যিটো ভাতৰ হোটেল তাতে বহি ভাত খাই আছিল খাই থকাতে এই তাৰ আজি যি মানুহটো ঢুকালে তাৰ হুমন্দিৰ আৰু হুমন্দিৰ ল'ৰা দুটাই কি কৰিলে মানে সেই দোকানত যাই কিনে গাড়ীটো ভাঙচুৰ কৰিলে তাক ল'ৰাটোক মাৰি ফাৰ্ষ্ট গাড়ীখনত অত্যাচাৰ কৰিলে ফাৰ্ষ্ট গাড়ীখন অত্যাচাৰ কৰিলে পিছত ল'ৰাটোক মাৰিলে মাৰাৰ পিছত তাৰ দেউতাক খবৰ পালে আমাৰ ঘৰ হ'ল টিকৰিগিলা টিকৰিগলাৰ পৰা দেউতাই আৰু দুটা ভাই আহিছে আৰু অহাৰ পিছত তাক মাতি লৈ গৈছে ঘৰত এই বহি কিবা নিজৰ নিজৰ ভিতৰত এটা কেঁচাল হৈছে মিগমা উংকা কৰি দিম কৈ সেনে ঘৰত লৈ যে না গলা দি ৰথ সোমাই দিছে কোনে সোমাই দিছে এইটো ঘুমালে এই তাৰ হুমন্দি শহুৰ আৰু হুমন্দিৰ ল'ৰাকেইটা তেওঁলোকে মিলি জুলি মানে হত্যা কৰিছে ইয়াৰ কাৰণটো কি কাৰণে হত্যা কৰিছে কাৰণটো মানে এই যে ল'ৰাটোক মাৰিছিলে সেইটো আগত কিবা এটা ছোৱালীৰ কেছ আছিলে এই ল'ৰাটোৱে বোলে যে তাৰ হুমন্দিৰ ল'ৰাই এটা কিবা ছোৱালী লৈ কিবা ঝামেলা কৰিছিল তাতে কিবা মাৰপিট হৈছিল নেকি মুকলিকৈ যুৱকক গুলিয়াই দিয়াৰ ভাবুকি বনকৰ্মীৰ বিহালীৰ তেলেঙনীয়া চাপৰিত বনৰক্ষী কমাণ্ডো জোৱানৰ গুণ্ডাগিৰিৰ ভিডিঅ' ভাইৰেল ASTFৰ 3 নম্বৰ বেটেলিয়নৰ জোৱান দেৱজিৎ চুতীয়াই তেলেঙনীয়াৰ কৃষকক গুলিয়াই হত্যা কৰাৰ ভাবুকি দিয়ে সামান্য তৰ্কাতৰ্কিতে গুলিয়াই দিয়াৰ ভাবুকি এজন যুৱকক এই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত হ'ব হয় বিকশিত ভাৰতৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 9টা সংকল্প গীতাৰ আধাৰত 9টা সংকল্পৰ কথা ৰাজহুৱা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই 9টা সংকল্প পূৰণৰ বাবে দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰীৰ 9টা সংকল্পৰ ভিতৰত প্ৰথমটো সংকল্প হৈছে জল সংৰক্ষণ মাতৃৰ নামত এটা গছপুলি ৰোপণ কৰাটো দ্বিতীয় সংকল্প পৰিষ্কাৰ পৰিচ্ছন্নতা ভোকেল ফৰ লোকেল দেশৰ দৰ্শন ক্ৰমে তৃতীয় চতুৰ্থ আৰু পঞ্চমটো সংকল্প জৈৱিক খেতিক গুৰুত্ব প্ৰদান সুস্থ জীৱনশৈলী যোগাসন আৰু ক্ৰীড়া দুয়োটাকে দৈনিক জীৱনৰ অবিচ্ছেদ্য অংগ কৰিবলৈও দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰিদ্ৰ লোকক সহায় কৰাৰ সংকল্প ল'বলৈও সকলোকে আহ্বান প্ৰধানমন্ত্ৰীৰ এই 9টা সংকল্পৰ দ্বাৰা বিকশিত ভাৰতৰ লক্ষ্য পূৰ্ণ হ'ব বুলি আশাবাদী प्रधानमंत्री मोदी। भगवत गीता हमें कर्तव्यों का हमारे जीवन संकल्पों का बोध कराती है और इसी प्रेरणा से मैं आज आप सभी से कुछ संकल्पों का आग्रह भी करूंगा। ये आग्रह 9 संकल्प की तरह है जो हमारे वर्तमान और भविष्य के लिए बहुत आवश्यक है। संत समाज जब इन आग्रहों पर अपना आशीर्वाद दे देगा तो इन्हें जन जन तक पहुंचने से कोई रोक नहीं पाएगा। साथियों, हमारा पहला संकल्प होना चाहिए कि हमें जल संरक्षण करना है, पानी बचाना है, नदियों को बचाना है। हमारा दूसरा संकल्प होना चाहिए कि हम पेड़ लगाएंगे। देश भर में एक पेड़ मां के नाम अभियान को गति मिल रही है। इस अभियान के साथ अगर सभी मठों का सामर्थ्य जुड़ जाएगा तो इसका प्रभाव और व्यापक होगा। तीसरा संकल्प कि हम देश के कम से कम एक गरीब का जीवन सुधारने का प्रयास करें। मैं ज्यादा नहीं कह रहा हूं। चौथा संकल्प स्वदेशी का विचार होना चाहिए। एक जिम्मेदार नागरिक के रूप में हम सब स्वदेशी को अपनाएं। आज भारत आत्मनिर्भर भारत और स्वदेशी के मंत्र पर आगे बढ़ रहा है। हमारी अर्थव्यवस्था, हमारे उद्योग, हमारी टेक्नोलॉजी सब अपने पैरों पर मजबूती से खड़े हो रहे हैं। इसलिए हमें जोर शोर से कहना है,
वोकल फॉर लोकल, वोकल फॉर वोकल, वोकल। साथियों, 5वें संकल्प के रूप में हमें नेचुरल फार्मिंग को बढ़ावा देना है। हमारा छठा संकल्प होना चाहिए कि हम हेल्थी लाइफस्टाइल को अपनाएंगे, मिलेट्स अपनाएंगे और खाने में तेल की मात्रा कम करेंगे। हमारा 7वां संकल्प ये हो कि हम योग को अपनाएं, इसे जीवन का हिस्सा बनाएं। 8वां संकल्प मैन्युस्क्रिप्ट्स, पांडुलिपियों के संरक्षण में सहयोग करें। हमारे देश का बहुत सा पुरातन ज्ञान पांडुलिपियों में छिपा हुआ है। इस ज्ञान को संरक्षित करने के लिए केंद्र सरकार ज्ञान भारतम मिशन पर काम कर रही है। आपका सहयोग इस अमूल्य धरोहर को बचाने में मदद करेगा। साथियों, आप 9वां संकल्प लें कि हम कम से कम देश के 25 ऐसे स्थानों का दर्शन करेंगे जो हमारी विरासत से जुड़े हैं। जैसे मैं आपको कुछ सुझाव देता हूं, 3-4 दिन पहले कुरुक्षेत्र में महाभारत अनुभव केंद्र की शुरुआत हुई है। मेरा आग्रह है कि आप इस केंद्र में जाकर भगवान श्री कृष्ण का जीवन दर्शन देखें। गुजरात में हर साल भगवान श्री कृष्ण और मां रुक्मणी के विवाह को समर्पित माधोपुर मेला भी लगता है। देश के कोने कोने से और खास करके नॉर्थ ईस्ट से बहुत से लोग इस मेले में खास तौर पर पहुंचते हैं। आप भी अगले साल इसमें जाने का प्रयास जरूर करिएगा। এতিয়া চাওঁ হওক হেডলাইন্স। হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা। এভৰিডে মছলা, দেশৰ সোৱাদ। ৰাজ্যৰ জনজাতিক 3টা ভাগত বিভক্ত কৰাৰ অনুমোদনেৰে বিধানসভাত দাখিল জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন। নতুনকৈ সৃষ্টি কৰা জনজাতি উপত্যকাত অন্তৰ্ভুক্ত হ'ব আহোম, চুতীয়া, গোৱালপাৰা জিলাৰ বাহিৰৰ কোচ ৰাজবংশী, চাহ জনগোষ্ঠী আৰু আদিবাসী। মৰাণ, মটক আৰু গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী সোমাব জনজাতি ভৈয়ামত। চাহ জনগোষ্ঠীৰ 35টা সম্প্ৰদায় হ'ব অন্যান্য পিছপৰা শ্ৰেণী। বিধানসভাত দাখিল কৰা প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব কেন্দ্ৰীয় চৰকাৰলৈ। জনজাতিকৰণৰ প্ৰতিবেদন দাখিলক লৈ উল্লাসিত 6 জনগোষ্ঠীয় ৰাইজ। প্ৰতিবেদন দাখিলৰ পাছতে মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰক ধন্যবাদ 6 জনগোষ্ঠীয় নেতৃত্বৰ। আতচবাজি ফুটাই আনন্দ প্ৰকাশ কৰিলে দল সংগঠনসমূহে। ইয়াক ঐতিহাসিক ক্ষণ আখ্যা দিলে আতাছুৱে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে জনজাতীয় ছাত্ৰৰ বিদ্ৰোহত উত্তাল কোকৰাঝাৰ। আৰক্ষীৰ বেষ্টনী ভেদি বিটিচিৰ সচিবালয়ত প্ৰৱেশ। ক্ষুব্ধ জনজাতীয় শিক্ষাৰ্থীৰ। উত্তেজিত প্ৰতিবাদকাৰীয়ে লণ্ডভণ্ড কৰিলে বিটিচিৰ সচিবালয়। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে বিটিচি সচিবালয়ৰ ভিতৰত শ্লোগান প্ৰতিবাদকাৰীৰ। অসহায় দৰ্শক হৈ ৰ'ল আৰক্ষী প্ৰশাসন। নগাঁৱত পুনৰ চলিল প্ৰশাসনৰ বুলডোজাৰ। আৰক্ষী নিৰাপত্তাৰক্ষীৰ কটকটীয়া বেষ্টনীৰ মাজত শান্তিপূৰ্ণভাৱে কামপুৰৰ লুটুমাৰী বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান। বেদখলকৃত 5,962 বিঘা ভূমিত 2,070টা কেঁচা ঘৰ আৰু 192টা পকী ঘৰত উচ্ছেদ। প্ৰশাসনৰ জাননী পাই পূৰ্বেই ঘৰ ভাঙি আঁতৰি গৈছিল বহু পৰিয়াল। বিজেপিৰ ৱাৰ্ড সভাপতিৰ ঘৰতো সমানে চলিল বুলডোজাৰ। জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ বিধানসভাত বিৰোধী কংগ্ৰেছ আৰু চৰকাৰী পক্ষৰ তুমুল বাকযুদ্ধ। ছেমিকণ্ডাক্টৰ প্ৰকল্পত অসমীয়াৰ নিযুক্তিক লৈ সন্দেহ প্ৰকাশ কংগ্ৰেছৰ। কংগ্ৰেছ সভাপতিৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেৰ দৰেই অসমত ছেমিকণ্ডাক্টৰ প্ৰকল্প হোৱাৰ বিৰোধিতা কৰা বুলি কংগ্ৰেছক তীব্ৰ গৰিহণা মন্ত্ৰী বিমল বৰাৰ। ছেমিকণ্ডাক্টৰ প্ৰকল্পক বোমৰ ফাঁক আখ্যা দিয়া অখিল গগৈক মানসিক চিকিৎসাৰ পৰামৰ্শ। হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা। এভৰিডে মছলা, দেশৰ সোৱাদ।
ঘূৰ্ণীবতাহে বিপৰ্যস্ত কৰা শ্ৰীলংকাক সহায়ৰ বাবে ভাৰতৰ অপাৰেশ্যন সাগৰ বন্ধু বিধ্বংসী ধুমুহা ঘূৰ্ণীয়ে কালৰূপ ধাৰণ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাত ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী অনুসৰি আৰু তীব্ৰতৰ হ'ব দিতৱাহৰ প্ৰৱাহ দেওবাৰে পুৱালৈ উত্তৰ তামিলনাডু পণ্ডিচেৰী দক্ষিণ অন্ধ্ৰপ্ৰদেশৰ উপকূলৰ সমীপৰ দক্ষিণ পশ্চিম উপসাগৰৰ ওপৰেৰে প্ৰৱেশ কৰিব ভাৰতত অহা দুদিনলৈ প্ৰচুৰ পৰিমাণে বৃষ্টিপাতৰ আশংকা এই বৰষুণে কঢ়িয়াব পাৰে প্লাৱন অত্যন্ত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনাৰ বাবে IMDয়ে কুদ্দালুৰ মায়ালাদুৰাই বিল্লপুৰম চেংগালপট্টু আৰু পুডুচেৰীত ৰেড এলাৰ্ট জাৰি কৰিছে শ্ৰীলংকাত ঘূৰ্ণীবতাহৰ দিতৱাহৰ ফলত হোৱা বিধ্বংসী পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতে প্ৰেৰণ কৰিছে খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী শ্ৰীলংকাত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা শ্ৰীলংকাৰ এই বিপৰ্যয়ৰ ক্ষণত শোক প্ৰকাশ কৰি ভাৰত চৰকাৰে লগত থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে একে সময়তে তামিলনাডুত স্থাপন কৰা হৈছে প্ৰায় ৬,০০০ সাহায্য শিবিৰ সমগ্ৰ তামিলনাডুত বন্ধ দিয়া হৈছে স্কুল কলেজ বাতিল কৰা হৈছে নিৰ্ধাৰিত অৰ্ধশতাধিক বিমানৰ চলাচল অপাৰেশ্যন সাগৰ বন্ধুৰ অধীনত ভাৰতীয় বায়ুসেনাই শ্ৰীলংকালৈ প্ৰেৰণ কৰিছে অত্যাৱশ্যকীয় ৰেচনসহ অন্যান্য জৰুৰীকালীন সামগ্ৰী দিল্লী আৰক্ষীৰ কঠোৰ পদক্ষেপ ব্যক্তিগত হস্পিটেললৈ নিৰ্দেশ দিল্লী আৰক্ষীৰ পাকিস্তানত MBBS সম্পূৰ্ণ কৰা চিকিৎসকৰ দিব লাগিব বিতং তথ্য কেৱল পাকিস্তানেই নহয় বাংলাদেশ UAE আৰু চীনত অধ্যয়ন কৰা চিকিৎসকৰো বিতং তথ্য বিচাৰিলে দিল্লী আৰক্ষীয়ে এই চাৰিখন দেশত MBBS সম্পূৰ্ণ কৰা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ দিল্লী আৰক্ষী দিল্লীত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে এই কঠোৰ নিৰ্দেশনা আৰক্ষীৰ দিল্লী বোমা বিস্ফোৰণৰ আঁৰত আছিল চিকিৎসকৰূপী সন্ত্ৰাসবাদী এই ঘটনাৰ পিছতে এতিয়া তৎপৰ দেশৰ ৰাজধানী চহৰৰ আৰক্ষী বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ ভৱিষ্যত সন্দৰ্ভত BCCIৰ বৈঠক দুই তাৰকাক লৈ 6 ডিচেম্বৰৰ পিছত বৈঠকত মিলিত হ'ব BCCI এই বৈঠকত উপস্থিত থাকিব মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰ জানিব পৰা মতে 2027ৰ বিশ্বকাপত ৰোহিত কোহলিৰ ভূমিকা আৰু দলৰ ৰণনীতিক লৈ আলোচনা হ'ব বৈঠকত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এদিনীয়া শৃংখলাৰ অন্তিমখন মেচ হ'ব 6 ডিচেম্বৰত এই মেচৰ পিছতেই অনুষ্ঠিত হ'ব বৈঠক দুই অভিজ্ঞ তাৰকাৰ পৰা ফিটনেছ আৰু ফৰ্ম সন্দৰ্ভত পৰিকল্পনা জানিব বিচাৰিব BCCI বোৰ্ডে দুয়োগৰাকী খেলুৱৈক ঘৰুৱা ক্ৰিকেট খেলি থাকিবৰ বাবে হয়তো পৰামৰ্শ আগবঢ়াব কেৱল ইমানেই নহয় বিৰাট কোহলিক পুনৰ টেষ্ট ক্ৰিকেটলৈ ঘূৰি আহিবৰ বাবেও অনুৰোধ জনাব পাৰে BCCI